শিলঙত প্ৰতিবাদকাৰীৰ সন্ত্ৰাস, অসমত তীব্ৰ প্ৰতিক্ৰিয়া। বাৰে বাৰে অসমৰ লোকক কিয় টাৰ্গেট মেঘালয়ত? সংগঠন কিছুমানে আহি গোটেই গাড়ী ভাঙিছে, একো কথা বতৰা নাই। প্ৰতিবাদৰ নামত আক্ৰমণ কৰা কাৰ্যক ধিক্কাৰ, গৰিহণা। মেঘালয়ত খাচী ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা প্ৰতিবাদৰ উগ্ৰ ৰূপক লৈ সৰব অসমৰ দল সংগঠন। প্ৰতিবাদৰ নামত হোৱা উপদ্ৰৱক মানি নলয় ৰাজ্যবাসীয়ে। পুৱাৰে পৰা যোৰাবাটত প্ৰতিবাদ সাব্যস্ত কৰিলে অসমৰ বাহন চালকসকলে। মেঘালয়ৰ পৰা অহা বাহনক অসমত প্ৰৱেশ কৰাত বাধা। কিন্তু এই পৰিৱেশৰ সূচনা হোৱাটো স্বাভাৱিক, কিয়নো শিলঙত উগ্ৰ প্ৰতিবাদকাৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল অসমৰ বাহনক। অসমৰ পৰা যোৱা পৰ্যটকো হৈছিল আহত। এই ঘটনাক লৈ এতিয়া সৰব হৈছে অসমৰ অৰাজনৈতিক দল সংগঠনৰ লগতে ৰাজনৈতিক দলৰ নেতা। ঘটনাত জড়িত দোষীক শাস্তিৰ দাবী মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক। দুয়োখন ৰাজ্যৰ মাজত শংকামুক্ত পৰিৱেশ গঢ়ি তোলাৰ দাবী আছু নেতৃত্বৰ। মুখ ক'লা কাপোৰেৰে বান্ধি সন্ত্ৰাস চলোৱা লোকক চিনাক্ত কৰিবলৈ দাবী আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ। এই লোকসকলক চিনাক্ত কৰিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে, কঠোৰ শাস্তি বিহিব লাগে। এই গোটেই ঘটনা সন্দৰ্ভত আমি সদৌ অসম ছাত্ৰ সন্থাই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। মেঘালয় চৰকাৰৰ লগত আলোচনাৰ মজিয়াত গোটেই বিষয়বোৰ সমাধানৰ কাৰণে এটা সূত্ৰ উলিয়াওক তাৎক্ষণিকভাৱে। অসমৰ বাহনক আক্ৰমণ, চালকক আক্ৰমণ কৰা কাৰ্যক লৈ সৰব ৰূপম দত্ত। মেঘালয়ৰ একাংশ লোকে বিদ্বেষ পৰিহাৰ নকৰিলে আৰু এনেদৰে সন্ত্ৰাস চলাই থাকিলে অসমৰ চালকসকলে সৰ্বাত্মক ৰূপত প্ৰতিবাদ কৰিব বুলি হুংকাৰ ৰূপম দত্তৰ। মই অসম চৰকাৰক এটাই আহ্বান জনাম, এই ঘটনাটো সম্পূৰ্ণ তদন্ত কৰিব লাগে। অসমৰ গাড়ীৰ যিখিনি ক্ষতিসাধন হ'ল সেইখিনি পূৰণ কৰিব লাগে। কেনেকৈ কৰে সেইটো আমি নাজানো। আমি 2-3 দিন আমি সময় অপেক্ষা কৰিম, আমি একদম মনে মনে থাকিম। কিন্তু তাৰপিছত আমি যিটো আন্দোলন ল'ম একদম জংগী ৰূপত কৰিম, তেতিয়া কিন্তু আপোনালোকে আমাক বাধা নিদিব। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰো প্ৰতিক্ৰিয়া প্ৰকাশ। দুষ্কৃতিকাৰীক কঠোৰ হাতেৰে দমন কৰক মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে। আক্ৰমণত বিধ্বস্ত হোৱা বাহনক ক্ষতিপূৰণ দিবলৈ দাবী কনৰাড চাংমাক। দুয়োখন ৰাজ্যৰ মাজত সমন্বয় যাতে ব্ৰতী হৈ থাকে তাৰ ব্যৱস্থা ল'বলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান লুৰিণজ্যোতি গগৈ। শান্তি শৃংখলা ৰক্ষাৰ স্বাৰ্থত যাতে কোনো কাৰণত এনেকুৱা ধৰণৰ আইন শৃংখলা জড়িত ঘটনা যাতে সংঘটিত নহয়। অসমৰ পৰা পৰ্যটনৰ কাৰণে যোৱা, বিভিন্ন কাৰণত শ্বিলঙলৈ যোৱা মানুহৰ ওপৰত যাতে কোনো কাৰণতে আক্ৰমণ নহয়, তাৰ কাৰণে তেওঁ এক শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰক। শিলঙত হোৱা আক্ৰমণক লৈ গৰজি উঠিছে অসম টেক্সি চালক সন্থা। মেঘালয়ৰ বাহনৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিৰোধৰ হুংকাৰ সন্থাৰ। মেঘালয় মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীক ক্ষমা খোজাৰ দাবী অসম টেক্সি চালক সন্থাৰ। এই কথাসমূহ আমি অসম চৰকাৰকো জনাইছোঁ, মেঘালয় চৰকাৰকো জনাইছোঁ। কিন্তু আজিৰ তাৰিখলৈকে অসম চৰকাৰ আৰু মেঘালয় চৰকাৰে এটা সুস্থ আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হ'ব নোৱাৰিলে, চালকসকলৰ নিশ্চিত নিৰাপত্তাৰ ব্যৱস্থা কৰিব নোৱাৰিলে। এনেদৰে প্ৰতিবাদৰ নামত শ্বিলঙত হোৱা বৰ্বৰতাক লৈ অসমত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিন্তু অসমৰ দল সংগঠন, ৰাজনৈতিক নেতাৰ দাবী আৰু আহ্বানৰ প্ৰতি কাষৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কিমান সঁহাৰি জনায় সেয়াহে এতিয়া সময়ৰ হাতত। সংঘাত পৰিহাৰ কৰি মেঘালয়ক আগবাঢ়ি আহিবলৈ আহ্বান বিজেপি বিধায়ক পল্লৱ লোচন দাসৰ। একেদৰে দুয়োখন ৰাজ্যৰ মাজত হোৱা সংঘাত দূৰ কৰিবলৈ আহ্বান কংগ্ৰেছৰ বিধায়ক জয়প্ৰকাশ দাসৰ। দাবী জনাইছোঁ যি আমাৰ ভাতৃত্ববোৰ অটুট থাকক আৰু অমিত শ্বাহ ডাঙৰীয়া, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ যি 7 ভনীৰ যি আগৰ আমাৰ মাজত মৰম চেনেহ আছে, এইটো তেখেতলোকেতো নোৱাৰে, কিন্তু অকণমান তেখেতলোকে জোৰ দিয়ক যাতে এটলিষ্ট আমি অলপ ভালদৰে জীয়াই থাকিব পাৰোঁ, শান্তি সমৃদ্ধিৰে জীয়াই থাকিব পাৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।